তো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালেই আছে। আকৌ আহিছোঁ অন্য এটা ভিডিঅ'লৈ। তো এইখিনিতে যিজনে হেৰুৱাইছে সিজনেহে বুজি পায়, আৰু যিজনৰ মা নাই তেওঁৰ দুখৰ সীমা নাই। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, মই আজি যাই আছোঁ বক। ছাৰে মাতিছে, মানে কিয় মাতিছে আপোনালোকে অলপ পিছত মানে গমেই পাই যাব। তো ছামাৰ ভেকেশ্যন মানে গৰমৰ বন্ধত ছাৰে ৱৰ্কশ্বপ পাতিছে। তো ছাৰে চব ডিটেইলছত মানে কৈ দিব, ক'ত পাতিছে, কেতিয়া পাতিছে, কি হ'ব। চ' ছাৰে আপোনালোকক বুজাই ক'ব। তো ভিডিঅ'টো চাই থাকক, তো আপোনালোকে গম পাব। চ' গাইজ, আজি ইমানেই গৰম মানে ক'বাই নোৱাৰোঁ আৰু। মানে বকো আহি পালোঁ এতিয়া। আগত লতিফ দা আছে, লতিফ দা আৰু মই দুজনে আছোঁ বৰ্তমান। তো গাইজ, পাই গ'লোঁ ৰুম। এয়া ৰুমৰ ভিতৰত এতিয়া সোমালোঁ। ইয়াত চাওক, মানে সৰু সৰু বাচ্ছাবিলাকক মানে ছাৰে প্ৰথমতে মানে সৰু সৰু বাচ্ছাবিলাকক কয়, আৰু লাষ্টটো নাইকিয়া হোৱাৰ কাৰণে এনেকুৱাকৈ ট্ৰেইনিং দিয়ে। মানে মানুহৰ আগত তেতিয়াহে মানে পূৰা ফুল কনফিডেঞ্চত মানে ডান্সটো দেখাব পাৰিব। তো এয়াই প্ৰেক্টিছ কৰি আছে। তো গাইজ, মই অলপ বাহিৰত ওলাই আহিলোঁ। ভিতৰত ক্লাছ চলি আছে, মানে ভইচটো ভালকৈ শুনা নাপায়। তো স্কুলখন ক'ত আছে মানে সেইটোৱে মানে অলপ দেখাই দিম আপোনালোকক। এইখন হ'ল বগাই ফিল্ড, মানে এইখন মঞ্চতে মানে বগাই হয়। তো বগাইৰ ফিল্ডৰ একদম কাষতে মানে আছে স্কুলখন, জিলমিল ডান্স স্কুল। যদি কোনোবাই মানে আহিব খোজে তো কণ্টেক্ট কৰিব পাৰে। মানে এইখনেই হ'ল স্কুলখন। মই পাছপানে আছোঁ দেচোন দে, মানে আগফালৰ পৰা দেখা নাই। মই পাছফালে এখন দৰ্জা আছে, সেইপান দি আহিছোঁ। মানে ভিতৰত ক্লাছ চলি আছে, সেইটো কাৰণে আপোনালোকক দেখাই দিলোঁ ক'ত আছে স্কুলখন। তো এইখন হ'ল বগাই ফিল্ড। তো বলক এতিয়া ভিতৰলৈকে সোমাই যাওঁ, ছাৰৰ পৰা শুনো কিয় মাতিছে, কি পাতিছে, কি কয়, অলপ ডিটেইলছত মানে ছাৰৰ পৰা জানো। এয়া ডান্স মানে প্ৰেক্টিছ কৰি আছে এতিয়া। মানে ভইচটো দিয়া নাই দেচোন দে, অলপ মানে লাউড হৈ শুনা নাপাওঁ, সেইটো মানে। তো বলক ছাৰৰ লগত কথা পাতোঁ এতিয়া। নমস্কাৰ, মই মনোজ মন। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ প্ৰত্যেক বছৰে বকো অঞ্চলত আমি কৰ্মশালা পাতি আহিছোঁ। আজি এইবাৰো আমি অহা 1 জুলাইৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে আমি নৃত্যৰ কৰ্মশালা পাতিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ ডান্স ইণ্ডিয়া ডান্স লেভেলৰ ডান্সাৰে ইয়াত শিকাবলৈ আহিব। দিল্লীত নৃত্য প্ৰশিক্ষণ কৰা নৃত্যশিল্পীসকলে ইয়াত ভাগ ল'ব। মই আশা কৰিছোঁ আপোনালোকেও বকৰ লগতে বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে নৃত্যৰ প্ৰতি আগ্ৰহী তেওঁলোকে আমাৰ নৃত্য কৰ্মশালাটোত যোগদান কৰিব পাৰে। আৰু ইয়াৰ কাৰণে এটা মিনিমাম ফিজ এটা ৰখা হৈছে। 10 দিনত আমি 1000 টকা এটা ফিজ ৰাখিছোঁ। যিহেতু আমাৰ এই কৰ্মশালাত যোগদান কৰিলে তেওঁলোকে পাব একোখনকৈ প্ৰমাণপত্ৰ। আৰু আমাৰ এই কৰ্মশালাটো হৈছে এটা চৰকাৰী পঞ্জীয়নভুক্ত আমাৰ এই ইনষ্টিটিউট জিলমিল ডান্স এণ্ড এক্টিভ ফ্ল'ৰ। আৰু তেওঁলোকৰ উদ্যোগত আহক, নিশ্চয় ভাল পাব, কিয়নো এটা নেশ্যনেল পৰ্যায়ৰ ডান্সাৰ নৃত্য প্ৰশিক্ষকৰ দ্বাৰা আপোনালোকৰ ছাত্ৰ ছাত্ৰীক নৃত্য প্ৰশিক্ষণ দিয়া হ'ব 10 দিনত। বিশেষকৈ বিপুৰ ৰাভা আমাৰে জিলমিল ডান্স এণ্ড এক্টিভ ফ্ল'ৰৰ এগৰাকী পুৰণা ছাত্ৰ। তেওঁৰ সৈতে যোগাযোগ কৰিব। তেখেতৰ নিশ্চয় নাম্বাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। তেখেতৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব বিপুৰ ৰাভাৰ সৈতে, আৰু নিশ্চয় আমাৰ সৈতে এই কৰ্মশালাটোত যোগদান কৰিব। তো গাইজ, মই এতিয়া যাই আছোঁ ঘৰত। তো ছাৰৰ কথাখিনি আপোনালোকে শুনিলে চাগে, আৰু যাই বুজি পোৱা নাই তেওঁলোকে মানে নাম্বাৰটো দিয়া আছে, কল কৰি পেলাই এবাৰ সুধি ল'ব পাৰিব। যদি বুজি পোৱা নাই, ভইচটো ভালকৈ নাহিবও পাৰে। তো কোনোবাই যদি বুজি পোৱা নাই তো কল কৰি পেলাই সুধিব পাৰে। তো কৈছে ছাৰে 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো ফৰ্ম ফিল আপ হৈ আছে। কোনোবাই যদি ফৰ্ম ল'ব বিচাৰে তো নাম্বাৰটোত কল কৰিব। তো এতিয়া মই ঘৰত যাই আছোঁ। চাওক গাইজ, কৈছিলোঁ না পোনে ৰ'দ দিব, পোনে বৰষুণ দিব। এতিয়া চাওক, এতিয়া ঘৰত যাব ওলাইছোঁ, মানে ঘৰত যাই আছোঁ। এতিয়া বৰষুণ দিব ওলাইছে, মানে চাওক ওপৰত মানে কেনেকুৱা মানে আন্ধাৰ কৰি আহিছে। তো এতিয়া মই যাই আছোঁ ঘৰত। তো আপোনালোকে চাই থাকক। গাইজ, এনেকুৱা মানে ধূলি না ক'বাই নোৱাৰি আৰু।
চাইডে চাইডে যাব লগা হৈছে তো বহুত সাৱধানত যাব লাগে এইখিনি মানে অলপ ৰাস্তাবোৰ সৰু হৈছে এইখিনি তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো চাই কিনে পালি আপোনালোকে জনাব আৰু মৰম দি যাব তো আজিলৈকে বাই বাই